এইবিলাক কাটিং ল'ব এইবিলাক অডিট কৰিব পিছলে এনেকে দি দিয়ক চুলিখিনি এতিয়া এই অকণ পঢ়া শুনা কৰি ধুনীয়া ধুনীয়া বেয়া সোমাব নোৱাৰে চিন্তাটা চুলিবোৰ কবিছে মানুহজনী বুঢ়ী নাই হোৱা মই সৰু দোকান এখন দি ইয়াতে চলাই আছোঁ মই দোকান খুলিবলৈ আহি সদায় দেখোঁ আজি 4-5 দিনমানৰ কাৰণে মানে তেওঁ এই জেওৰাখনৰ কিনাৰতে ৰ'দতে শুই থাকে তেনেস্থলত মই আজি দোকানখন খুলিয়ে আজি তেওঁলৈ এনেই বেয়া লাগিলে মই গৈ সুধিলোঁগৈ তেওঁ যে আপোনাৰ ঘৰ ক'ত মোক প্ৰথমতে মতা নাছিলে তাৰপিছত ক'লে সেই মাত নাই মতা বহুত দেৰি তাৰপিছত ক'লে বোলে মই বোলো আহক মই নাযাওঁ বুলি ক'লে মই পানী খাওঁ বুলি ক'লে তাৰপিছত মই কিনা পানী বটল এটাকে তেওঁক দিলোঁ খালে খাই পিনি আপুনি কি খালে মই আজি 4 দিন ভাতে খোৱা নাই বুলি ক'লে মই তলাটো খুলিয়ে তেওঁক বহিবলৈ দিলোঁ চকী এখন দিলোঁ তেওঁ বহিলে বহি ক'লে মই চাহ খাম চাহ দিলোঁ মই ৰুটি বনাই দিলোঁ তেওঁক মটৰ প্লেটেদি ৰুটি দিলোঁ ৰুটি দিওঁ তেওঁক ক'লোঁ মই আপোনাক ভাত বনাম মই 12-1টামান বজাত ভাত খাম তাতকৈ আগতে আপোনাক ভাত দিম এনেকৈ ভাত দিলোঁ তাৰপৰা তেওঁ ভাতকেইটা খালে বেছি খাব নোৱাৰিলে কম খালে আজি 4 দিনমান খোৱা নাই যে ভাত কমকৈ খালে তাৰপিছত তামোল খাওঁ বুলি ক'লে তামোল দিলোঁ তাৰপৰা মই গা ধুওঁ বুলি ক'লে মই পানী এটিং আনি গা ধুই তেওঁক চাফা কৰি মই ঘৰলৈ গ'লোঁ ঘৰৰ পৰা মোৰ যিখিনি সঁজুলি মানে মেকআপ কৰা লিপষ্টিক ফুট এইবিলাক দিলোঁ তেওঁ মোক কৈছে যে মোক কোলা ফুটহে লাগিছিলে মই কোলা ফুট বোলো নাই নহয় আমাৰ ঘৰত মই ছোৱালী নাই নহয় আমাৰ ঘৰত ল'ৰাহে আছে মোৰ নিজৰ এনেকুৱা ফুট এটাকে দিলোঁ তেওঁক লগাই দিলোঁ বাইদেউগৰাকী তাৰপৰা লিপষ্টিক অকণ লগাই দিবলৈ ক'লে তাৰপৰা আইনাখন চাওঁ বুলি ক'লে চালে তাৰপৰা দোকানৰ অজৰদাই কাপোৰ আনি থৈছিলে সেই সাজ পিন্ধাই দিলোঁ পিন্ধাই দি তেওঁ এতিয়া বহিছে এতিয়া মোক বহুত ভাল লাগিছে বুলি কৈছে এয়াই খোৱা বোৱা খাবলৈ দিলোঁ এই ভাত দিলোঁ চাহ দিলোঁ এতিয়া কি খায় আৰু তেওঁ যোৱা টাইমত মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে মহিলাগৰাকীক কিবা এটা সুব্যৱস্থা কৰি দিয়ক মই ইমানখিনিকে কৰিলোঁ আৰু প্ৰথমে আজি আন্তৰ্জাতিক নাৰী দিৱসৰ দিনা সকলো নাৰীক আমি শ্ৰদ্ধা জনাইছোঁ যিহেতু যিটো নাৰীয়ে প্ৰকৃত মৰ্যাদা পাব লাগে সেই নাৰীক অধিকাৰ সেই অধিকাৰটো আমি সমাজত দিব লাগে আৰু সেই লক্ষ্যৰে আজি আমাৰ নামতি চাৰিআলি দুজনমান সচেতন ব্যক্তি আমাৰ অজয় চুতীয়া প্ৰমুখ্যে কেইজনমান মহিলাই আজি এগৰাকী অসহায় নাৰীক যিখিনি সহায় কৰিছে সেইখিনি আমাৰ নামতি চাৰিআলিৰ কাৰণে এটা আদৰ্শ স্বৰূপ হ'ব আৰু যিগৰাকী মহিলাই বাটে পথে পৰি আছিলে তেওঁলোকে গা পা ধুৱাই কাপোৰ কানি পিন্ধাই ভাত খুৱাই এতিয়া আপ্যায়িত কৰি তেওঁলোকৰ জিম্মাত ৰাখিছে আৰু বিশেষকৈ আমাৰ জিলা যিটো মানে সমাজ কল্যাণ বিভাগ আছে বিভাগক জনাইছে নামতি আৰক্ষীক জনাই যিটো তেওঁলোকে মৰ্যাদা পাব লাগে সেই মৰ্যাদা প্ৰাপ্তিৰ কাৰণে আজি সচেতন ব্যক্তিসকলে এই সহায়কণ কৰিলে আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ যিখিনি নাৰী মানে আমাৰ সমস্যা আছে নাৰী যিখিনি অধিকাৰ পাব লাগে সেই অধিকাৰখিনি পাব লাগে আৰু আমাৰ যিখিনি সচেতন ব্যক্তি সেই ব্যক্তিসকলে যাতে এই নাৰীসকলৰ যিটো প্ৰকৃত মৰ্যাদা সেই মৰ্যাদাটো দি আমাৰ সমাজখন উত্তৰণত আগবঢ়ায়।